Hello everyone, welcome to Dekas tutorial. Recently, যি তোমালোকৰ গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত JEE জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যি তোমালোকৰ 367টা পোষ্ট ওলাইছে, ঠিক আছে? তাৰ কাৰণে আমি আজিৰ পৰা মেথছৰ কুৱেশ্যন ষ্টাৰ্ট কৰিম, ঠিক আছে? আৰু এই যোনকেইটা আজি আমি কুৱেশ্যন ডিছকাছ কৰিম, সেই কুৱেশ্যনকেইটা আমি ডিছকাছ কৰিম যি তোমালোকৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ 2023 আণ্ডাৰত 2023 যি গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত এক্সাম হৈছিলে তাৰে আমি কুৱেশ্যন পেপাৰ আজি আমি ডিছকাছ কৰিম, ঠিক আছে? তোমালোকৰ এই যিটো এক্সাম হ'ব, ঠিক আছে? এই এক্সামটোত তোমালোকৰ টোটেল 120 মাৰ্কৰ এক্সাম হ'ব, ঠিক আছে? 120 মাৰ্কৰ এক্সাম হ'ব। টোটেল মাৰ্ক তোমালোকে দেখিছা 100+20, মানে 100 মাৰ্ক হ'ব তোমালোকৰ কিহৰ হ'ব? জেনেৰেল ইংলিছৰ আহিব তোমালোকৰ 50 মাৰ্ক, তাৰপিছত আহিব তোমালোকৰ GK এণ্ড কম্পিউটাৰৰ আহিব 30 মাৰ্ক এণ্ড জেনেৰেল এপ্টিটিউড, ঠিক আছে? এপ্টিটিউড মানে মেথছ এণ্ড ৰিজনিং দুইটা থাকিব, তাৰ পৰা আহিব তোমালোকৰ 20 মাৰ্ক। আৰু এই যিটো 20 মাৰ্ক হয়, এই 20 মাৰ্কটো তোমালোকৰ অফিচিয়েল লেংগুৱেজ, মানে অফিচিয়েল লেংগুৱেজ আমাৰ অসমৰ কি হ'ব? আছামিছৰ আহিব, ঠিক আছে? আছামিছৰ তোমালোকৰ কিমান আহিব? 20 মাৰ্ক আহিব। আৰু এই যোনটো 20 মাৰ্ক হয়, এই 20 মাৰ্কটো তোমালোকৰ অনলি কোৱালিফাইং ইন নেচাৰ, ঠিক আছে? যদি তোমালোকে এই 20 মাৰ্কৰ ভিতৰৰ পৰা তোমালোকে যদি 40% পোৱা, মানে অলমষ্ট যদি তোমালোকে 8 মাৰ্ক এটা পোৱা, তেতিয়াহ'লে তোমালোকে কি কৰিবা? এই আছামিজ যিটো তোমালোকৰ 20 মাৰ্ক হ'ব, এইকেইটা তোমালোকে এইটোত তোমালোকে ছাবজেক্টটোত কি কৰি ল'বা? কোৱালিফাইং কৰিবা, ঠিক আছে? আৰু আগত যিটো 2023 এক্সাম হৈছিলে, তাত তোমালোকৰ কি নাছিলে? নিগেটিভ মাৰ্কিং নাছিলে, ঠিক আছে? নিগেটিভ মাৰ্কিং তোমালোকৰ 2023 নাছিলে। কিন্তু এইবাৰ যিটো তোমালোকৰ 2025ৰ এতিয়া যোনটো নটিফিকেশ্যন ওলাইছে, তাত তোমালোকৰ স্পষ্টভাৱে দিয়া আছে, কি দিয়া আছে? 1/4 তোমালোকৰ কি থাকিব? নিগেটিভ মাৰ্কিং থাকিব। মানে এটা কুৱেশ্যনত তোমালোকৰ কিমান মাৰ্ক হ'ব? 1 মাৰ্ক হ'ব। যদি তোমালোকৰ 1/4 নিগেটিভ হয়, তেতিয়াহ'লে কিমান মাৰ্ক ডিডাক্ট হ'ব? এটা ভুল কুৱেশ্যনৰ কাৰণে 0.25 মাৰ্ক এটা তোমালোকৰ কি হ'ব? ডিডাকশ্যন হ'ব, ঠিক আছে? এতিয়া তোমালোকৰ যিটো এপ্টিটিউডৰ পৰা 20 মাৰ্ক আহিব, তাৰে আজি আমি 10টা কুৱেশ্যন ডিছকাছ কৰিম, ঠিক আছে? আমি পাৰ্ট 1ত তোমালোকৰ 10টা কুৱেশ্যন ডিছকাছ কৰিম আৰু পাৰ্ট 2ত আমি 10টা কুৱেশ্যন ডিছকাছ কৰিম। ঠিক তেনেদৰে এইখন যিটো আমাৰ 2023 পেপাৰ হয়, ঠিক তেনেদৰে আমি আগৰ পেপাৰবিলাকৰো ডিছকাছ কৰিম, ঠিক আছে? আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো কি হয় চোৱা। যি তোমালোকৰ 2023 যিখন তোমালোকৰ এক্সাম হৈছিলে, তাৰ তোমালোকৰ মেথছৰ কুৱেশ্যনৰ ফাৰ্ষ্ট কুৱেশ্যনটো আজি আমি লৈছোঁ চোৱা। ফাৰ্ষ্ট কুৱেশ্যনটো আমাক কি দিয়া আছে? If the radius of a circle is increased by 50%, the perimeter of the circle will increase by, ঠিক আছে? যদি তোমালোকৰ চাৰ্কলটোৰ ৰেডিয়াছটো কিমান ইনক্ৰিজ হয় বুলি কৈছে? 50% ইনক্ৰিজ হয়, তেতিয়াহ'লে আমাক সুধিছে হোৱাট ইজ দি ইনক্ৰিজ পেৰিমিটাৰ? পেৰিমিটাৰটো কিমান পাৰ্চেণ্ট তোমালোকৰ ইনক্ৰিজ হ'ব? এতিয়া তোমালোকে জানিব লাগিব, আমাক যদি এটা চাৰ্কল দিয়া আছে আৰু এই চাৰ্কলটোৰ তোমালোকৰ অৰিজিন O আৰু ইয়াৰ ৰেডিয়াছটো যদি R হয়, তেতিয়াহ'লে এই চাৰ্কলটোৰ আমি পেৰিমিটাৰ কেনেকৈ উলিয়াওঁ? বা চাৰ্কুমফাৰেন্স বা পেৰিমিটাৰ, ঠিক আছে? পেৰিমিটাৰ আমি কেনেকৈ উলিয়াম? 2πr, এইটো আমাৰ ফৰ্মুলা হয়। ঠিক তেনেদৰে আমাক যদি এৰিয়া উলিয়াবলৈ কয় এই চাৰ্কলটোৰ, তেতিয়াহ'লে আমি এৰিয়া কেনেকৈ উলিয়াম? πr²। πr² যদি আমি কৰি দিওঁ, তেতিয়াহ'লে আমি কি পাই যাম? এৰিয়া অফ দি চাৰ্কলটো পাই যাম, where the radius is r, হয় নে নহয়? এতিয়া আমাক এই কুৱেশ্যনটোত কি কৈছে চোৱা। If the radius of a circle increase by 50%, আমি যদি আমি দুটা ইয়াত চাৰ্কল ল'ম, ঠিক আছে? এইটো অল্ড চাৰ্কল আৰু এইটো আমাৰ কাৰণে কি? নিউ চাৰ্কল, যাৰ তোমালোকৰ ৰেডিয়াছটো কিমান ইনক্ৰিজ হৈ গৈছে? 50%। এতিয়া আমি যিটো অল্ড চাৰ্কল আছিলে আমি ধৰি লৈছোঁ, তাৰ ৰেডিয়াছটো আমাৰ কাৰণে কিমান আছিলে? 10 মিটাৰ বা চেণ্টিমিটাৰ আছিলে বুলি আমি ধৰি লৈছোঁ, ঠিক আছে? যিটো আমাৰ পুৰণা চাৰ্কল আছিলে, তাৰ ৰেডিয়াছটো কিমান আছিলে? 10 মিটাৰ। এতিয়া যিটো নতুন চাৰ্কল বনিব, তাৰ ৰেডিয়াছটো কিমান বাঢ়ি যাব বুলি কৈছে? ৰেডিয়াছটো তোমালোকৰ 50% বাঢ়ি যাব। 10ৰ যদি 50% এটা বাঢ়ি যায়, ৰেডিয়াছটো কিমান হৈ যাব তোমালোকৰ? ৰেডিয়াছটো হৈ যাব 10ৰ 50% মানে কিমান? 5 এটা বাঢ়ি যাব, 15 মিটাৰ হৈ যাব বা চেণ্টিমিটাৰ হৈ যাব, হয় নে নহয়? যিটো তোমালোকৰ ৰেডিয়াছ 10 আছিলে, 10ৰ পৰা গৈ কিমান হৈ গ'ল? 15 হৈ গ'ল। এতিয়া যিটো আমাৰ অল্ড যিটো চাৰ্কল আছিলে, এই চাৰ্কলটোৰ তোমালোকৰ পেৰিমিটাৰ কিমান হ'ব? এই অল্ড চাৰ্কলটোৰ পেৰিমিটাৰ কিমান হ'ব? 2π। আমি পাইটো পাই মতে ধৰি লৈছোঁ, ঠিক আছে? আৰু ৰেডিয়াছটো ইয়াৰ কিমান আছে? 10 ধৰি লৈছোঁ আমি, হয় নে নহয়? গতিকে ইয়াৰ তোমালোকৰ পেৰিমিটাৰ কিমান ওলাই যাব? 20π। ঠিক তেনেদৰে নিউ যিটো চাৰ্কল হ'ব, নিউ চাৰ্কলটো তোমালোকৰ পেৰিমিটাৰ কিমান হ'ব? 2π ইনটু আৰৰ ভেলুটো ইয়াত কিমান হ'ব? 15 হ'ব। গতিকে তোমালোকৰ পেৰিমিটাৰ কিমান হ'ব? 30π। এতিয়া তোমালোকৰ কিমান ইনক্ৰিজ হ'ল? পেৰিমিটাৰ কিমান ইনক্ৰিজ হ'ল? পেৰিমিটাৰ আমাৰ কিমান ইনক্ৰিজ হ'ল? 10π এটা আমাৰ পেৰিমিটাৰ ইনক্ৰিজ হ'ল। গতিকে আমাক সুধিছে কিমান পাৰ্চেণ্ট পেৰিমিটাৰ ইনক্ৰিজ হৈ গৈছে, হয় নে নহয়? কিমান পাৰ্চেণ্ট পেৰিমিটাৰ ইনক্ৰিজ হৈছে? আমাৰ পেৰিমিটাৰ কিমান ইনক্ৰিজ হৈছে? 10π এটা ইনক্ৰিজ হৈছে। অৰিজিনেল যিটো তোমালোকৰ পেৰিমিটাৰ আছিলে, সেইটো কিমান আছিলে? 20π আছিলে, হয়নে? যিহেতু আমাক পাৰ্চেণ্টেজ উলিয়াব কৈছে, আমি 100% এটাই মাল্টিপ্লিকেশ্যন কৰি দিছোঁ। পাই কেঞ্চেল আউট, 0 0 কেঞ্চেল আউট,
2 ৰে যদি তোমালোকে 100ক যদি ডিভাইড কৰা কিমান হ'ব 50%, গতিকে তোমালোকৰ পেৰিমিটাৰটো কিমান ইনক্ৰিজ হ'ব 50% তোমালোকৰ পেৰিমিটাৰ ইনক্ৰিজ হ'ব, যিটো তোমালোকৰ অপশ্যন নাম্বাৰ কিহত আছে, অপশ্যন নাম্বাৰ ডিত আছে। ডি অপশ্যনটো কাৰেক্ট আনচাৰ। ঠিক আছে, ইয়াৰ মাজতে এটা কথা কওঁ, যদি তোমালোক আমাৰ চেনেললৈ নতুনকৈ আহিছা তেন্তে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, আৰু ভিডিঅ'টো যদি ভাল পাইছা তেন্তে তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। এতিয়া নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা, কুৱেশ্যনটো দিছে দি অড নাম্বাৰ ফ্ৰম 1 to 45 which are exactly divisible by 3 are arranged in a ascending manner। ঠিক আছে, এচেণ্ডিং মানে এতিয়া তোমালোকে জানিব লাগিব, এচেণ্ডিং মানে কি হয়, তোমালোকৰ সৰুৰ পৰা ডাঙৰলৈ যদি আমি নাম্বাৰবিলাক সজাওঁ তাক আমি কি বুলি কওঁ, এচেণ্ডিং অৰ্ডাৰ বুলি কওঁ, হয়নে নহয়? আৰু যদি আমি ডাঙৰৰ পৰা সৰুলৈ যদি নাম্বাৰ এটা সজাওঁ তাক আমি কি বুলি কওঁ, ডিচেণ্ডিং অৰ্ডাৰ বুলি কওঁ, হয়নে? এইখিনি তোমালোকে জানা। এতিয়া আমাক কুৱেশ্যনটো কি কৈছে, আমাক ল'বলৈ কৈছে 1ৰ পৰা 45ৰ ভিতৰৰ নাম্বাৰবিলাক, হয়নে নহয়? 1 to 45ৰ ভিতৰৰ নাম্বাৰবিলাক, আৰু নাম্বাৰবিলাক তোমালোকৰ কেনেকুৱা হ'ব লাগিব, অড নাম্বাৰ হ'ব লাগিব, আৰু সেই নাম্বাৰবিলাক একজেক্টলি কিহেৰে ডিভাইড হ'ব লাগিব, একজেক্টলি 3ৰে ডিভাইড হ'ব লাগিব। আৰু তোমালোকৰ তেতিয়া সুধিছে দি নাম্বাৰ এট দি 6 পজিশ্যন, 6 পজিশ্যনত থকা নাম্বাৰটো তোমালোকৰ কি হ'ব। এতিয়া 3ৰে একজেক্টলি ডিভাইড হোৱা নাম্বাৰ কিমান হ'ব, 3টো এটা হ'ব, হয়নে নহয়? তাৰপিছত তোমালোকৰ কি হ'ব, 6 হ'ব, 9 হ'ব, তাৰপিছত তোমালোকৰ কিমান হ'ব, 12 হ'ব, 15 হ'ব, 18 হ'ব, তাৰপিছত কিমান হ'ব, 21 হ'ব, 24 হ'ব, 27 হ'ব, তাৰপিছত তোমালোকৰ কিমান হ'ব, 30 হ'ব, 33 হ'ব, নেক্সট তোমালোকৰ 36 হ'ব, তাৰপিছত তোমালোকৰ কিমান হ'ব, 39, 42 আৰু 45। ঠিক আছে, এইকেইটা হৈ যাব তোমালোকৰ 3ৰে ডিভাইড হোৱা নাম্বাৰ। আৰু তোমালোকৰ কি হ'ব, 6 পজিশ্যনত কোনটো নাম্বাৰ থাকিব সুধিছে। এনেই যদি আমি চাওঁ 6 পজিশ্যনত তোমালোকৰ 18টো থাকিব লাগে, হয়নে নহয়? 6 পজিশ্যনত তোমালোকৰ 18টো আছে, কিন্তু আমাক কুৱেশ্যনটোত কি কৈছে, কুৱেশ্যনটোত কৈছে অড নাম্বাৰ হ'ব লাগিব। ঠিক আছে, 6টো তোমালোকৰ এতিয়া ইভেন নাম্বাৰ হৈ গ'ল, 12টো ইভেন নাম্বাৰ হৈ গ'ল, 18টো ইভেন নাম্বাৰ, 24টো ইভেন নাম্বাৰ, 30টো ইভেন নাম্বাৰ, 36টো ইভেন নাম্বাৰ এণ্ড 42টো ইভেন নাম্বাৰ। গতিকে এই নাম্বাৰকেইটা আমি এড কৰিব নোৱাৰোঁ। এতিয়া 6 পজিশ্যনত কোনটো আছে চোৱা, 1 2 3 4 5 6, গতিকে 6 পজিশ্যনত থকা নাম্বাৰটো কি হ'ব তোমালোকৰ 33, আৰু 33 তোমালোকৰ অপশ্যন নাম্বাৰ কিহত আছে, অপশ্যন নাম্বাৰ চিত আছে, গতিকে চি অপশ্যনটো তোমালোকৰ কাৰণে কি হ'ব, কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো কি দিছে চোৱা, কুৱেশ্যনটো আমাক দিছে ইন এ certain cricket tournament 45 matches were played, each team played once against each other team, the number of the team participate in the tournament। ঠিক আছে, এখন তোমালোকৰ ক্ৰিকেট টুৰ্ণামেণ্টত টোটেল কিমানখন খেল হৈছে, 45খন মেটছ হৈছে, হয়নে নহয়? আৰু প্ৰতিটো টিমে প্ৰত্যেকৰ লগত কিমানকৈ খেলিছে, তোমালোকৰ এখনকৈ খেলিছে, গতিকে নাম্বাৰ অফ পাৰ্টিচিপেণ্ট কিমান হয় আমাক সুধিছে। ঠিক আছে, টোটেল কিমান পাৰ্টিচিপেণ্ট আছিলে, 8টা টিম আছিলে নে, 10টা টিম আছিলে নে, 12টা টিম আছিলে নে, 14টা টিম আছিলে, আমাক সুধিছে। এতিয়া আমি যদি ধৰি লওঁ লেট টোটেল পাৰ্টিচিপেণ্ট, ঠিক আছে, টোটেল পাৰ্টিচিপেণ্ট কিমান হ'ব আমি এন হিচাপে যদি ধৰি লওঁ। ঠিক আছে, টোটেল পাৰ্টিচিপেণ্ট আমি কিমান ধৰিছোঁ, এন হিচাপে ধৰিছোঁ, আৰু এই কুৱেশ্যনটো আমি চল্ভ কৰিব লাগিব পাৰ্মুটেশ্যন এণ্ড কম্বিনেশ্যন। ঠিক আছে, পাৰ্মুটেশ্যন এণ্ড কম্বিনেশ্যন। ঠিক আছে, পাৰ্মুটেশ্যন এণ্ড কম্বিনেশ্যনৰ যি আমি কম্বিনেশ্যন হয় এই কম্বিনেশ্যনটো আমি ইয়াত কি কৰিম, এপ্লাই কৰিম। ঠিক আছে, এই টপিকটোৰ পৰা এই কুৱেশ্যনটো তোমালোকৰ আহিছে। এতিয়া কুৱেশ্যনটো এনেকুৱা ধৰণৰ কুৱেশ্যন আমি চল্ভ কৰিবলৈ চোৱা, টোটেল পাৰ্টিচিপেণ্ট কেইটা আছে, টোটেল পাৰ্টিচিপেণ্ট এনটা আছে, হয়নে নহয়? এন কম্বিনেশ্যন, আৰু প্ৰত্যেক টিমে তোমালোকৰ নিজৰ লগত বেলেগ এটা টিমৰ লগত কেইখনকৈ খেলিছে, এখন খেলিছে, বা এখন মেটচ খেলিবলৈ তোমালোকৰ কেইটা টিমৰ প্ৰয়োজন হয়, 2টা, সেইকাৰণে কি হ'ব NC2। ঠিক আছে, এতিয়া NC2 এইটো আমি কেনেকৈ ভাঙিব লাগিব, এতিয়া ধৰা তোমালোকে এক্সাম্পল এটা লোৱা। ঠিক আছে, 4C2 এইটোক আমি এতিয়া কেনেকৈ চল্ভ কৰিম, এইটোক আমি কেনেকৈ চল্ভ কৰিম, এতিয়া চোৱা এই যোনটো ভেলু আছে 4টো আমি ওপৰত বহাম। ঠিক আছে, ফেক্টৰিয়েল 4, তাৰপিছত আমি কি কৰিম, ফেক্টৰিয়েল যিটো আমাৰ 2 আছে এইটো আমি লিখি ল'ম তলত, আৰু ফেক্টৰিয়েল 4 - 2 কৰি দিম। ঠিক আছে, ফেক্টৰিয়েল 4 - 2, এনেকৈ আমি কম্বিনেশ্যনটো চল্ভ কৰিব পাৰোঁ। ঠিক আছে, এতিয়া এই কম্বিনেশ্যনটো আমি এতিয়া কেনেকৈ চল্ভ কৰিম, আৰু কি দিয়া আছে চোৱা, টোটেল মেটচ কিমান প্লেট কৰিছে, 45, NC2 ইজ ইকুৱেল টু কিমান হ'ব, 45। এতিয়া আমি এইটো কেনেকৈ চল্ভ কৰিম, ফেক্টৰিয়েল n, তাৰপিছত আমাৰ কি হ'ব, ফেক্টৰিয়েল 2, তাৰপিছত আমাৰ কিমান হ'ব, ফেক্টৰিয়েল n - 2 ইজ ইকুৱেল টু 45। এতিয়া এই 4টো আমি কেনেকৈ ভাঙিম চোৱা, 4টো আমি ভাঙিম 4 3 2 1, হয়নে? আমি এনেকৈ প্ৰথমতে যিটো সংখ্যা দিয়া আছে সেইটো লিখিম, তাৰপিছত 1 1 এটা কমাই যাম। এতিয়া এনৰ পৰা যদি আমি 1 1 এটা কমাই যাওঁ কিমান হ'ব, ফাৰ্ষ্টতে n আহিব,
তাৰপিছত কি আহিব ইনটু n-1 আহিব তাৰপাছত কিমান আহিব তোমালোকৰ n-2 n-2টো আমি ফেক্টৰিয়েলতে কেনেকৈ লিখি লৈছোঁ ফেক্টৰিয়েল 2টো আমি কেনেকৈ লিখিম 2 × 1 ইনটু ফেক্টৰিয়েল n-2 ইজ ইকুৱেল টু কিমান হ'ব 45 এতিয়া চোৱা নিউমেৰেটৰ আৰু ডিনমিনেটৰ দুইটাতে ফেক্টৰিয়েল n-2 আছে গতিকে ফেক্টৰিয়েল n-2 আমাৰ কাৰণে কি যাব কেনচেল আউট আৰু আমাৰ থাকিলে কিমান n-1 ইজ ইকুৱেল টু এইটো যদি আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিওঁ কিমান হৈ যাব 90 এতিয়া যদি আমি এইটো উৎপাদক বিশ্লেষণ কৰোঁ কিমান হ'ব n² - n ইজ ইকুৱেল টু 90 ঠিক আছে এতিয়া যদি আমি এইটো সলভ কৰোঁ কিমান হ'ব তোমালোকে এইখিনি জানা হয় নে নহয় কিমান হ'ব n² - 10n + 9n - 90 ইজ ইকুৱেল টু 0 গতিকে এনৰ ভেলুটো কিমান হ'ব n-10 আৰু +9 এটা যদি আমি ইয়াৰ পৰা কমন লওঁ কিমান হৈ যাব n-10 ইজ ইকুৱেল টু 0 গতিকে এনৰ ভেলু কি হ'ব এবাৰ -10 আৰু এবাৰ +9 ইজ ইকুৱেল টু 0 গতিকে n ইজ ইকুৱেল টু কিমান পাম 10n - 9 এতিয়া চোৱা এই -9 যিটো ভেলু আছে এতিয়া খেলটো তোমালোকৰ নাম্বাৰ অফ পাৰ্টিচিপেণ্ট কেতিয়াবা তোমালোকৰ নিগেটিভত আহিব পাৰে জানো -9টা পাৰ্টিচিপেণ্ট থাকিব পাৰে জানো নোৱাৰে গতিকে নাম্বাৰ অফ পাৰ্টিচিপেণ্টটো আমাৰ কিহত থাকিব লাগিব সদায় পজিটিভত থাকিব লাগিব গতিকে তোমালোকৰ টোটেল নাম্বাৰ অফ পাৰ্টিচিপেণ্ট কেইটা আছিলে 10টা টিম আছিলে কিমানটা টিম আছিলে 10টা টিম আছিলে যিটো তোমালোকৰ অপশ্যন নাম্বাৰ কিহত আছে বিত আছে বি অপশ্যন কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো কি দিছে চোৱা এইটো ৰিজনিঙৰ কুৱেশ্যন আহিছে আমাৰ হয় নে নহয় কুৱেশ্যনটো আমাক দিছে Ananya and Krishna can speak and follow English. Bulbul can write and speak Hindi as Archana does. Archana talk with Ananya also in Bengali. Krishna cannot follow Bengali. Hana nahoy. Bulbul talk with Ananya in Hindi. Who can speak and follow English, Hindi and Bengali? Hane? এতিয়া আমাক কি কৈছে প্ৰথমতে চোৱা প্ৰথমতে কি কৈছে Ananya and Krishna can speak তাহাঁতে কি কৰিব পাৰে ক'ব পাৰে আৰু বুজি পায় কি পায় ইংলিছটো বুজি পায় কোনে কোনে বুজি পায় আমি লিখি লওঁ অনন্যা আৰু কৃষ্ণা অনন্যা আৰু কৃষ্ণাই কি ক'ব পাৰে তোমালোকৰ ইংলিছ তোমালোকৰ ক'ব পাৰে আৰু বুজি পায় হয় নে নহয় নেক্সট কি দিছে চোৱা নেক্সট দিছে বুলবুল কেন ৰাইট এণ্ড স্পীক হিন্দী এজ অৰ্চনা দাস অৰ্চনাই যেনেকৈ তোমালোকৰ হিন্দী লিখিব পাৰে আৰু ক'ব পাৰে ঠিক তেনেদৰে বুলবুলো তোমালোকৰ হিন্দী ক'ব পাৰে আৰু লিখিব পাৰে ঠিক আছে আমাক নেক্সট ষ্টেপত কি দিছে যিটো আমাৰ বুলবুল আছে আৰু অৰ্চনা আছে এহেঁতি কি কৰিব পাৰে হিন্দী লিখিব পাৰে আৰু ক'ব পাৰে মানে নেক্সট কি দিছে আমাক অৰ্চনা টক উইথ অনন্যা অলছ' ইন বেংগালী হয় নে নহয় অৰ্চনা আৰু অনন্যাই কিহত কথা পাতিছে বেংগালী ভাষাত হয় নে নহয় বেংগলী ভাষাত কি কৰিছে কথা পাতিছে গতিকে অৰ্চনা আৰু অনন্যাই কি জানে ইংলিছ জানে লগতে তোমালোকৰ কি জানে বেংগালীও ক'বলৈ জানে হয় নে নহয় বেংগালী ভাষা ক'বলৈ জানে ঠিক তেনেদৰে কৃষ্ণা কেন নট ফ'ল' বেংগালী কৃষ্ণাই কি নাজানে বেংগলী ক'বলৈ নাজানে বা বুজি নাপায় হয় নে নহয় কৃষ্ণাই বেংগলী বুজি নাপায় বুলবুল টক উইথ অনন্যা ইন হিন্দী বুলবুলে কি কৰিছে তোমালোকৰ অনন্যাৰ লগত কিহত কথা পাতিছে হিন্দীত কথা পাতিছে এতিয়া হু কেন স্পীক এণ্ড ফ'ল' ইংলিছ হিন্দী এণ্ড বেংগালী এতিয়া গোটেই তিনিটা ভাষা কোনে তোমালোকৰ ক'ব পাৰে আৰু বুজি পায় এতিয়া আমাৰ এই যিকেইটা আমাক কণ্ডিশ্যন দিয়া আছিলে এই কণ্ডিশ্যনৰ পৰা আমি কি পালোঁ অনন্যাই গোটেইকেইটা ভাষা ক'ব পাৰে গতিকে তোমালোকৰ অপশ্যন নাম্বাৰ কি হ'ব চি হ'ব চি অপশ্যন তোমালোকৰ কাৰণে কি যাব কাৰেক্ট আনচাৰ এই কুৱেশ্যনটো তোমালোকৰ ৰিজনিঙৰ কুৱেশ্যন ঠিক আছে নেক্সট কুৱেশ্যনটো কি দিছে চোৱা নেক্সট কুৱেশ্যনটো দিছে এ পাৰ্চন হেজ টু বাই বথ আপেল এণ্ড মেংগো দি কষ্ট প্ৰাইচ অফ দি ওৱান আপেল ইজ 7 হুৱেৰ এজ ডেট অফ দি মেংগো ইজ 5 ইফ দি পাৰ্চন হেজ ₹38 দি নাম্বাৰ অফ দি আপেল হি কেন বাই ঠিক আছে এজন মানুহে কি কৰে তোমালোকৰ আপেল আৰু মেংগো দুইটা কিনে হয় নে নহয় দি কষ্ট প্ৰাইচ অফ দি ওৱান আপেল আমাক কিমান দিয়া আছে 7 দিয়া আছে ঠিক তেনেদৰে কষ্ট প্ৰাইচ অফ দি মেংগো কিমান দিয়া আছে কষ্ট প্ৰাইচ অফ দি মেংগো আমাক দিয়া আছে 5 rupees এতিয়া আমাক কি কৈছে চোৱা ইফ দি পাৰ্চন হেজ 38 যদি মানুহজনে 38 টকা খৰচ কৰে তেতিয়াহ'লে তেওঁ দি নাম্বাৰ অফ দি আপেল হি কেন বাই তেওঁ কিমানটা আপেল বাই কৰিব পাৰিব এতিয়া এই কুৱেশ্যনটো আমি অপশ্যনৰ পৰা সলভ কৰিম ঠিক আছে অপশ্যনৰ পৰা আমি কেনেকৈ সলভ কৰিম চোৱা ফাৰ্ষ্টতে যদি আমি চাওঁ এটা আপেলৰ প্ৰাইচ কিমান 7 টকা প্লাছ এটা মেংগোৰ প্ৰাইচ কিমান 5 টকা ইজ ইকুৱেল টু কিমান টকা খৰচ কৰিছে টোটেল 38 আমাৰ 4টা অপশ্যন আছে ন আমি 4টা লিখি লৈছোঁ কেনেকৈ আমি সলভ কৰিম চোৱা নেক্সট কিমান 5 ইজ ইকুৱেল টু 38 7 প্লাছ 5 ইজ ইকুৱেল টু 38 এতিয়া আমাক কি সুধিছে আমাক আপেলৰ কথাই সুধিছে যদি মানুহজনে এটা আপেল কিনে তেতিয়াহ'লে কিমান হ'ব
7 rupees খৰচা হ'ব বাকী তোমালোকৰ কিমান rupees খৰচা হ'ব লাগে টোটেল 38 টকা হয় নহয় এটা আপেল কিনিলে 7 টকা গ'ল বাকী তোমালোকৰ কিমান টকা থাকিলে 31 rupees হয় নহয় যদি তোমালোকৰ 6টা আপেল কিনি দিয়ে এটকা এটা আমাৰ কি হ'ব এতিয়া 6টা আপেল কিনিবলৈ কিমান লাগিব 30 টকাহে লাগিব এটকা এটা আমাৰ থাকি গ'ল গতিকে এই কণ্ডিশ্যনটো ফ'ল' হোৱা নাই হয় নহয় নেক্সট তোমালোকৰ কি হ'ব যদি আপেল দুটা কিনে কিমান টকা খৰচা হ'ব 14 rupees হয় নহয় থাকি গ'ল কিমান 24 rupees হয় নহয় যদি 5টা আপেল কিনি দিয়ে কিমান 25 rupees খৰচা হ'ব এটকা এটা বেছিকৈ খৰচা হৈ গ'ল এইটো কণ্ডিশ্যন আমাৰ ফ'ল' হোৱা নাই নেক্সট তোমালোকৰ 3টা আপেল যদি কিনি দিয়ে কিমান টকা খৰচা হ'ব 21 টকা হয় নহয় এতিয়া বাকী কিমান থাকি যাব বাকী থাকি যাব তোমালোকৰ 17 টকা হয় নহয় গতিকে তোমালোকৰ ইয়াত যদি 4টা দি দিয়া কিমান হ'ব 20 হৈ যাব 20 হৈ যোৱাৰ লগে লগে 41 হৈ গ'ল গতিকে এই কণ্ডিশ্যনটো ফ'ল' নাই হোৱা যদি তেওঁ 4টা আপেল কিনে কিমান টকা খৰচা হ'ব 28 rupees আৰু ইয়াত যদি তোমালোকৰ 2টা আপেল কিনে ঠিক আছে দুটা মেংগো কিনে তেতিয়াহ'লে কিমান টকা খৰচা হ'ব 10 rupees খৰচা হ'ব 28 plus 10 38 এই কণ্ডিশ্যনটো ফ'ল' হৈছে গতিকে মানুহজনে কিমানটা আপেল কিনিব লাগিব আপেল কিনিব লাগিব মানুহজনে 4টা যিটো তোমালোকৰ অপশ্যন নম্বৰ কিহত আছে ডিত আছে ডি অপশ্যন কাৰেক্ট আনচাৰ এই কুৱেশ্যনটো আমি ক'ৰ পৰা ছল্ভ কৰিছোঁ অপশ্যনৰ পৰা ছল্ভ কৰিছোঁ ঠিক আছে কিছুমান কুৱেশ্যন তোমালোকে অপশ্যনৰ পৰা চাবা অপশ্যনৰ পৰা ছল্ভ কৰিব পাৰিবা ঠিক আছে ইয়াত যদি তোমালোকে 3টাও দি দিয়া তেতিয়াহ'লে কিমান হ'ব 15 rupees হ'ব 15 rupees হ'লেও তোমালোকৰ এই ইকুৱেশ্যনটো কি নহয় ফ'ল' নহয় ইন এ পোষ্ট অফিচ the stamp of the 3 different denomination of rupees 7, 8 and 10 are available. ঠিক আছে the exact amount for which one cannot buy the stamp is. ঠিক আছে এটা পোষ্ট অফিচত তোমালোকৰ 3টা ধৰণৰ ষ্টেম্প পোৱা যায় আৰু ষ্টেম্প কেইটা কেনেকুৱা ধৰণৰ এটা 7 rupeesৰ ষ্টেম্প এটা তোমালোকৰ 8 rupeesৰ আৰু এটা 10 rupeesৰ ঠিক আছে এতিয়া এজন মানুহে তোমালোকৰ এক্সেক্টলি কোনটো এমাউণ্ট খৰচ কৰি ঠিক আছে 29 rupees খৰচ কৰি নে 23 rupees খৰচ কৰি নে 20 rupees নে 19 rupees খৰচ কৰি তেওঁ কি কৰিব নোৱাৰে ষ্টেম্প কেইটা কি কৰিব নোৱাৰে বাই কৰিব নোৱাৰে কেন নট বাই ষ্টেম্প ঠিক আছে আমি যদি চাওঁ 29 rupees যদি তেওঁ 29 rupees খৰচ কৰে তেতিয়াহ'লে ষ্টেম্প কিনিব পাৰে নে নোৱাৰে যদি তেওঁ 3টা যদি 7 rupeesৰ ষ্টেম্প কিনে প্লাছ এটা যদি তেওঁ 8 rupeesৰ ষ্টেম্প কিনে তেতিয়াহ'লে তেওঁ এক্সেক্টলি কিমান টকা খৰচ কৰিব 29 rupees খৰচ কৰিব গতিকে অপশ্যন নম্বৰ ডি আমাৰ কি হ'ব তেওঁ কিনিব পাৰে 29 rupees দি টোটেল 4টা ষ্টেম্প হয় নে নহয় ঠিক তেনেদৰে 23 যদি তেওঁ 23 rupeesটো এতিয়া আমাৰ কেনেকৈ ওলাব চোৱা যদি তেওঁ 8 rupeesৰ দুটা ষ্টেম্প কিনে 8 rupeesৰ দুটা ষ্টেম্প আৰু তোমালোকৰ এটা ষ্টেম্প কিনে যদি 7 rupeesৰ তেতিয়াহ'লে তেওঁ কিমান হ'ব এক্সেক্টলি 23 rupees খৰচ কৰিব 20 rupees খৰচ কৰিবলৈ হ'লে তেওঁ যদি এক্সেক্ট কি কৰে 10 rupeesৰ যদি দুটা ষ্টেম্প কিনে তেতিয়াহ'লে তেওঁ এক্সেক্টলি কিমান টকা খৰচ হ'ব 18 rupees এতিয়া 19 rupees খৰচ কৰিবলৈ হ'লে তেওঁ কি কৰিব লাগিব যদি তেওঁ 7 rupeesৰ দুটা কিনে কিমান হৈ যাব 14 হৈ যাব আৰু বাকী তেওঁ কি কৰিব নোৱাৰে তেওঁৰ লগত কেইটকা বাচি যাব 5 rupees এটা কি হৈ যাব বাচি যাব ঠিক আছে 5 rupeesৰ ষ্টেম্প এটাহে কিনিব পাৰিব বা যদি তেওঁ 10 rupeesৰ ষ্টেম্প এটা কিনে তেতিয়াও তেওঁ কিমান হৈ যাব 9 rupees এটা বাচি যাব গতিকে 19 rupees খৰচ কৰি তেওঁ কি কৰিব পাৰে এক্সেক্ট ডিনমিনেশ্যনৰ কি কৰিব নোৱাৰে ষ্টেম্পটো কিনিব নোৱাৰে যিটো তোমালোকৰ অপশ্যন নম্বৰ কিহত আছে ইয়াত আছে 19 rupees 19 এই অপশ্যন তোমালোকৰ কাৰেক্ট আনচাৰ ঠিক আছে নেক্সট কুৱেশ্যনটো কি দিছে চোৱা কুৱেশ্যনটো আমাক দিছে one write all the number from 50 to 99 without the digit 2 and 7 how many number have been written ঠিক আছে এজনে কি কৰে তোমালোকৰ 50ৰ পৰা 99 লৈকে কি কৰে তেওঁ নাম্বাৰবিলাক লিখে হয় নে নহয় তাৰ পাছত কি কৰে তেওঁ ডিজিট 2 আৰু 9 নিলিখে তেতিয়াহ'লে তেওঁ এক্সেক্টলি কিমানটা নাম্বাৰ লিখিব আমাক সুধিছে ঠিক আছে এতিয়া কি কৰে 50টো লিখে হয় নে নহয় 51টো লিখে 52টো তেওঁ নিলিখে কিমানটো লিখিব 53 লিখিব 54 লিখিব 55 লিখিব 56 লিখিব 57 নিলিখে 58 লিখিব এণ্ড 59 টোটেল কেইটা হ'ল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা হয় নহয় 8টা লিখিলে ঠিক তেনেদৰে তেওঁ 60ৰ পৰা 69 লৈ কেইটা লিখিব 8টাই লিখিব কাৰণ তেওঁ কি নিলিখে ইয়াত 52 আৰু 57 তেওঁ নিলিখে হয় নহয় ইয়াত তোমালোকৰ কি নিলিখে 62 এণ্ড 67 তেওঁ নিলিখে আৰু 70টো তেওঁ নিলিখে 80ৰ পৰা 89 লৈকে তেওঁ কেইটা সংখ্যা লিখিব 8টা লিখিব ঠিক তেনেদৰে 90ৰ পৰা 99 লৈকে কেইটা সংখ্যা লিখিব তেওঁ 8টা লিখিব টোটেল কেইটা লিখিব 32টা সংখ্যা তেওঁ লিখিব যিটো তোমালোকৰ অপশ্যন নম্বৰ কিহত আছে অপশ্যন নম্বৰ এত আছে 32 কাৰেক্ট আনচাৰ ঠিক আছে কুৱেশ্যনবিলাক এইবিলাক ইমান মেথছৰ নহয় যদি তোমালোকে অলপ লজিক লগোৱা তোমালোকৰ কুৱেশ্যনটো ছল্ভ হৈ যাব নেক্সট কুৱেশ্যনটো কি দিছে চোৱা কুৱেশ্যনটো দিছে দি মিন অফ দি এজ অফ ফাদাৰ এণ্ড হিজ ছান ইজ 27 years after 18 years the father will be twice as old as his son the present age are present age father and sonor কিমান হয় আমাক সুধিছে কুৱেশ্যনটো আমাক কি দিছে চোৱা
দি মিন মানে আমাক কি দিছে এভাৰেজ দি এভাৰেজ এজ অফ ফাদাৰ এণ্ড ছান ইজ 27 ইয়াৰ আমি এভাৰেজ কেনেকৈ উলিয়াম আমি উলিয়াম ফাদাৰ এণ্ড ছানৰ বয়সটো ডিভাইড কৰি টোটেল কেইজন আছে দুজন আছে ইজ ইকুৱেল টু 27 মানে ফাদাৰ এণ্ড ছানৰ বৰ্তমান বয়স কিমান হ'ব 54 ইয়াৰ নেক্সটত আমাক কি দিছে চোৱা আফটাৰ 18 ইয়াৰ আফটাৰ 18 ইয়াৰ ফাদাৰ এজ কিমান হ'ব 18 এফ প্লাছ 18 ঠিক তেনেদৰে ছানৰ এজটো কিমান হ'ব এছ প্লাছ 18 আৰু আমাক কি দিছে ফাদাৰ উইল বি টুৱাইচ এজ অল্ড এজ ইজ ছান ফাদাৰটো কি হয় ফাদাৰজন তোমালোকৰ ছানতকৈ দুগুণ ডাঙৰ গতিকে দুইটো আমাৰ কোনফালে বহিব ছানৰ ফালে আমি ইকুৱেশ্যনটো কি কৰিব লাগে সমান কৰিব লাগে এইটো কিমান হ'ব এফ প্লাছ এইটো যদি আমাৰ ইকুৱেশ্যন নাম্বাৰ 1 হয় আমি কিমান পাম এইটো টুৱাইচ এছ প্লাছ 36 মানে এফ মাইনাছ টুৱাইচ এছ ইজ ইকুৱেল টু 18 এইটো আমাৰ ইকুৱেশ্যন নাম্বাৰ 2 এতিয়া আমি যদি ইকুৱেশ্যন নাম্বাৰ 2টো ইয়াত বহাওঁ কিমান হ'ব 18 আৰু ইকুৱেশ্যন 1 মাইনাছ যদি আমি ইকুৱেশ্যন 2 কৰি দিওঁ আমি কি কৰি দিওঁ মাইনাছ কৰি দিওঁ এইটো মাইনাছ কৰি দিয়াৰ লগে লগে কি হৈ যাব প্লাছ এইটো কি হৈ যাব মাইনাছ এতিয়া 54 পৰা যদি 18 এটা আমি মাইনাছ কৰি দিওঁ কিমান হৈ যাব 36 হয় নহয় এইটো আমাৰ কিমান হৈ যাব ইকুৱেল টু এইটো কি হৈ যাব মাইনাছটো প্লাছ হৈ যাব কিমান হৈ যাব 3s গতিকে এছৰ বয়সটো কিমান এছৰ বয়সটো কিমান হৈ যাব ছানৰ বয়সটো 12 ইয়াৰ এতিয়া ছানৰ এজ যদি 12 ইয়াৰ হয় আমি যদি ইকুৱেশ্যন নাম্বাৰ 1ত বহাওঁ কিমান হ'ব চোৱা এফ প্লাছ 12 ইজ ইকুৱেল টু 54 গতিকে এফৰ বয়সটো ফাদাৰৰ বয়সটো কিমান হ'ব 42 ইয়াৰ আৰু 42 আৰু 12 আমাৰ অপশ্যন নাম্বাৰ কিমানত আছে ইয়াত আছে গতিকে এই অপশ্যনটো কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা কুৱেশ্যনটো দিছে তোমালোকৰ ৰেচিঅ' এণ্ড প্ৰপৰ্চন টু নাম্বাৰ আৰ ইন দি ৰেচিঅ' 3:5 if 9 is subtracted from the number the ratio become 12:13 the number r নাম্বাৰ কিটা কি হ'ব আমাক সুধিছে ঠিক আছে ধৰি ললো আমি নাম্বাৰ কিটা let the number r কিমান হ'ব তোমালোকৰ যেহেতু ৰেচিঅ'ত আছে গতিকে আমি কিমান ধৰিম 3x আমি প্ৰথমতে কি ধৰিম নাম্বাৰ কিটা 3x আৰু 5x আমি নাম্বাৰ কিটা কি ধৰি ললো তোমালোকৰ 3x and 5x কিমান 3x and 5x এতিয়া আমাক কি দিয়া আছে চোৱা নাম্বাৰ কিটাৰ পৰা যদি যেহেতু ৰেচিঅ'ত আছে আমি কেনেকৈ লিখিম 3x ডিভাইডেড বাই 5x নাম্বাৰ কিটাৰ পৰা যদি তোমালোকে 9 এটা মাইনাছ কৰি দিয়া তেতিয়াহ'লে কিমান হৈ যায় ৰেচিঅ'টো 12:13 12:23 এতিয়া যদি তোমালোকে ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিয়া কিমান হৈ যাব 69x মাইনাছ এইটো কিমান হৈ যাব 7 18 19 20 207 নেক্সট তোমালোকৰ কিমান হৈ যাব 60x মাইনাছ 108 এতিয়া তোমালোকৰ কিমান হৈ যাব এক্সটো তোমালোকে লেফ্ট হেণ্ড চাইডে লৈ আহা কিমান হৈ যাব 9x ইজ ইকুৱেল টু 207ৰ পৰা যদি তোমালোকে 108 এটা মাইনাছ কৰি দিয়া কিমান হৈ যাব 99 গতিকে এক্সৰ ভেলুটো তোমালোকৰ কিমান হৈ যাব 11 গতিকে নাম্বাৰ কিটা তোমালোকে কিমান ধৰিছিলা 3x মানে কিমান হ'ব 3 × 11 কিমান হ'ব 33 এটা নাম্বাৰ আৰু আনটো নাম্বাৰ 5x ধৰিছিলা 5 × 11 কিমান হৈ যাব 55 ফাৰ্ষ্ট নাম্বাৰটো 33 আৰু ছেকেণ্ড নাম্বাৰটো কিমান হৈ যাব তোমালোকৰ 55 যিটো তোমালোকৰ অপশ্যন নাম্বাৰ কিহত আছে চিত আছে চি অপশ্যনটো কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা দি প্ৰেজেণ্ট এজ of a person is 4 times as older than his son and is 15 years older than his wife. After 3 years, the age of the son will be 15 years. The age of the wife after 5 years will be কিমান হ'ব আমাক সুধিছে হয় নহয় এতিয়া আমাক কুৱেশ্যনটো আমাক কি দিছে after 3 years, the age of the son will be 15 years. After 3 years, the age of the son আমাক কিমান দিছে 15 years. গতিকে present age at present তোমালোকৰ ছানৰ এজটো কিমান হ'ব ছানৰ এজটো যদি 3 বছৰ পাছত 15 বছৰ হয় আজিৰ ডেটত তোমালোকৰ ছানৰ বয়সটো কিমান হ'ব 12 ইয়াৰ হ'ব 12 বছৰ হ'ব হয় নহয় নেক্সট তোমালোকৰ কি দিছে চোৱা at present a person is 4 times older than his son যদি তোমালোকৰ মানুহজন ছানৰ বয়সটো যদি x হয় যিটো xৰ ভেলুটো আমি কিমান ধৰিছো 12 হয় গতিকে তোমালোকৰ পাৰ্চনজন ফাদাৰজন কিমান হ'ব 4x হ'ব যদি ছানৰ এজটো 12 হয় ফাদাৰৰ এজটো কিমান হ'ব 48 ইয়াৰ হ'ব হয় নহয় আৰু তোমালোকক কি দিছে চোৱা and is 15 years older than his wife তেওঁ কিমান হয় 15 বছৰ ডাঙৰ হয় তাতকে 15 বছৰ ডাঙৰ তেওঁ ওয়াইফতকে গতিকে ওয়াইফৰ এজটো কিমান হ'ব 15 ইয়াৰ এটা আমি মাইনাছ কৰিব লাগিব 33 ইয়াৰ ওয়াইফৰ যিটো এজ হয় হেতু কিমান হ'ব তোমালোকৰ 33 ইয়াৰ ওয়াইফৰ এজ এট প্ৰেজেন্ট ঠিক আছে আমি এটা ক'ত আছো প্ৰেজেন্টত আছো এট প্ৰেজেন্ট দি son age is 12 year দি father age is 48 year and the wife age is 33 year আৰু আমাক কুৱেশ্যনটো সুধিছে দি এজ অফ দি person wife after 5 year after 5 year পাছত যদি wife age যদি 33 year হয় after 5 year হলে কি হ'ব 5 এটা প্লাস কৰিব লাগিব 38 year after 5 year the wife age will be
38 year যেটো তোমালোকৰ অপচন নাম্বাৰ কিহত আছে অপচন নাম্বাৰ ডিত আছে ডি অপচন তোমালোকৰ কাৰণে অপচন নাম্বাৰ বি তোমালোকৰ কাৰণে কাৰেক্ট আনসাৰ ঠিক আছে তোমালোকৰ আজি আমি কেইটা কুৱেশ্যন সলভ কৰিলো পাৰ্ট 1ত আমি 10টা কুৱেশ্যন সলভ কৰিলো ঠিক আছে আৰু আমি পাৰ্ট 2 আকৌ লৈ আহিম পাৰ্ট 2ত আমি বাকি তোমালোকৰ যি তোমালোকৰ 10টা কুৱেশ্যন থাকি গৈছে এই 10 কুৱেশ্যন কিটা আমি পাৰ্ট 2ত সলভ কৰিম যদি তোমালোকে ইমানখিনিলৈকে ভিডিঅ'টো চালা তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে লাইক কমেন্ট শ্বেয়াৰ কৰি দিবা আৰু আমি কি টপিকৰ ওপৰত তোমালোকৰ ভিডিঅ'বিলাক বনাম সেইটোৰ বিষয়ে তোমালোকে এবাৰ কমেন্টত জনাই দিবা থ্যাংক ইউ এভৰিৱান ফৰ ওয়াচিং দিস ভিডিঅ' থ্যাংক ইউ